আজি গাইজ মোৰ লগত এটা ডাঙৰ এটা ঘটনা হৈ গ'ল। চ' আপোনালোকে নিশ্চয় দেখা পাইছে মই আহি গৈছোঁ জংঘলৰ মাজত। তো এই জংঘলৰ মাজত মই কিহৰ কাৰণে আহিছোঁ? প্ৰতিদিন দৰে আজিও আহি গ'লোঁ মই ৰাতিপুৱা আহি পেলাই লগাই ল'লোঁ মই ষ্টেণ্ডত। সময় ৰখাৰ পিছতে ভাইটিজন এটা দৌৰি আহিলে, আহি পেলাই কৈ আছে যাবা। মই বাপেকে ক'লোঁ কিয় নাযাম। তো তাৰে মাজতে আৰু এজন আহিলে, আৰু এজন কৈ পেলাই ভৰ্তি হৈ গ'ল। তাৰপিছত ইহঁতক বাই বাই কৈ পেলাই মই যাবলৈ ধৰিলোঁ। আৰু পিছত ক'ত যাম আপোনালোকে নিশ্চয় গম পাইছে, মই যাম এতিয়া দ্বাৰকা। চ' এনেকৈ দ্বাৰকা ইহঁতক নমাই দি পেলাই আকৌ আহাতে পালোঁ এটা দিদিক। তো সিহঁতক উঠাই ল'লোঁ। মাজতে আমাৰ ওচৰৰে জেঠী আৰু বাই সিহঁত বোলে যায়। তো আপোনালোকে তাহাঁত দুটাক দেখা পাইছে। চ' এনেকৈ সিহঁতক লৈ যোৱাৰ পিছত মই গ'লোঁ খাতাৰনাক জগাত। তো আপোনালোকে দেখা পাইছে এয়া হ'ল চাৰিওফালে জংঘল। ভাই মোক ইমান ফাটি আছিলে, ইমান ভয় লাগিলে আছে, কাৰণ মই অকলে গৈ আছিলোঁ। তো তাৰে পিছত লগ পালোঁ এই দুজনী, মানে দুজন আৰু দুজনী যিয়ে হওক আৰু। চ' আজিলৈ ইমানে, বাই বাই, এটা নেক্সট ব্লগত লগ পাইছোঁ।